हेलो स्टूडेंट्स तो आহি গৈছে মেট্ৰিক পৰীক্ষাৰ ষ্টুডেণ্টৰ কনফিউজন হৈ আছে যে কপি চেকিং এবাৰ কেনেকুৱাকৈ হ'ব আৰু আমি বহিত কেনেকুৱাকৈ লিখিব লাগিব যাতে আমি ম্যাক্সিমাম মাৰ্কস পাওঁ তো কপি চেকিংক লৈ এটা ডাঙৰ ইনফৰমেশ্যন আছে তোমালোকক দিবলৈ আছে আৰু এইখিনি কথা যদি তোমালোকে ভালকৈ ফলো কৰা তেনেহলে তোমালোকৰ নম্বৰ ইনক্ৰিজ হ'বই তো এবাৰ কপি চেকিং তোমালোকৰ ষ্ট্ৰিক হ'বলৈ গৈ আছে নে ইজি হ'বলৈ গৈ আছে গোটেইখিনি কথা আলোচনা কৰিম আৰু বৰ্ডৰ পৰা কি কি ইনফৰমেশ্যন দিয়া হৈছে আৰু সেবা বৰ্ড এই বছৰ এক্সাম কেনেকুৱাকৈ কণ্ডাক্ট কৰিব আৰু কপি চেকিং কিদৰে হ'ব তো গোটেইখিনি আলোচনা কৰিবলৈ গৈ আছো ভিডিওটো সম্পূৰ্ণ চাবা লগতে তোমালোকে বহিত কেনেকুৱাকৈ লিখিব লাগিব অসমীয়া পৰীক্ষাটোত কেনেকুৱাকৈ লিখিবা ইয়া তোমালোকে দেখা পাইছা আৰু যদি তোমালোকে কিবা নজনা কোৱেশ্চন পাই যোৱা পৰীক্ষাত তেনেহলে অসমীয়া হওক বা অন্য সাবজেক্টে হওক তেনেহলে সেই নজনা কোৱেশ্চনটো তোমালোকে কিদৰে সলভ কৰিব চেষ্টা কৰিবা যাতে তোমালোকে নম্বৰো পাই যোৱা আৰু সব মেথছতো বহুতৰ খেলিমেলি লাগি থাকে মেথছত ভয় থাকে যে মেথছত আমি কেনেকুৱাকৈ কৰিব লাগিব ষ্টেপ মাৰ্কিং পাম নে নাপাম গোটেইখিনি কনফিউজন আজি এই ভিডিওটো দূৰ হ'বলৈ গৈ আছে যিসকলে চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যদিহে ভাল ৰিজাল্ট কৰিব বিচাৰিছা কাৰণ আমি মেট্ৰিক পৰীক্ষা দিয়া ষ্টুডেণ্টবিলাকক একদম বছৰটোৰ প্ৰথমৰ পৰাই সহায় কৰি গৈ আছো আৰু একেদিন আমি আৰু অকমান এক্টিভ থাকিম তো তোমালোকক মই এ টু জেড ইনফৰমেশ্যন দি দিম কি কৰিব লাগিব কেনেকুৱাকৈ পঢ়িব লাগিব ষ্ট্ৰেটেজি আদি সব শ্বেয়াৰ কৰিম কমন কুৱেশ্যন আদিও মই দি সহায় কৰিব চেষ্টা কৰিম তো তোমালোকৰ পৰা বাছ এটা বস্তুৱে লাগে সেইটো হৈছে অকমান সাপোৰ্ট কৰিবা কেনেকুৱাকৈ সাপোৰ্ট কৰিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু মই জানো বহুতে অলৰেডি কৰি থৈছা তোমালোকে ভিডিওটো লাইক কৰি দিবা তো ম্যাক্সিমাম স্টুডেন্টৰ বেছিকৈ কনফিউজ হৈ থাকে যে পেপাৰ প্ৰেজেন্টেশন যদি আমাৰ ভাল হয় তেনেহলে আমাৰ মাৰ্কস ইনক্ৰিজ হ'বনে কপি চেকিংত আৰু এটা কনফিউজন হৈছে যে এবাৰ ষ্টেপ মাৰ্কিং থাকিবনে মানে তোমালোকে কিবা এটা এনসাৰ যদি কমপ্লিট লিখি থৈ নাহা আধাহে লিখি থৈ আহা বা আধাতকৈ কম লিখি থৈ আহা তেনেহলে নম্বৰ পাবানে নাই তো সেইটো কথা লৈ বহুত স্টুডেন্টৰ কনফিউজন হৈ আছে আৰু চেকিং ইজি হ'বনে হাৰ্ড হ'ব তো গোটেইখিনি ডাউট তোমালোকৰ দূৰ কৰি দিম তো প্ৰথমে আমি ডিসকাস কৰোঁ পেপাৰ প্ৰেজেন্টেশন যদি তোমালোকে ভালকৈ কৰা তেনেহলে নম্বৰ ইনক্ৰিজ হ'বনে তো ইয়াৰ এটা সিম্পল এনসাৰ হৈছে যে ইয়েস ইনক্ৰিজ হ'ব তোমালোকৰ কিমান নলেজ আছে কিমান পঢ়ি আহিছা হেতু মেটাৰ নকৰে তোমালোকে কেনেকুৱাকৈ এক্সপ্ৰেছ কৰিব পাৰিছা প্ৰেজেন্ট কৰিব পাৰিছা বহিখনত হেতুৱে তোমালোকক নম্বৰটো দিব তো ইয়াত চোৱা ধৰি লও আসামিজ এক্সাম হৈছে তোমালোকে তো সাবজেক্ট আসামিজ এমএল লিখিছা মিডিয়াম আসামিজ হ'ব তাৰপিছত গ্ৰুপ কি হ'ব গ্ৰুপ এ প্লাছ বি হ'ব ম্যাক্সিমামৰ কিছুমানৰ হে এ প্লাছ চি থাকে তো হেতু এডমিটত লিখাই থাকিব চাই লবা তোমালোকে আৰু নম্বৰখিনি ধুনীয়াকৈ দিবা ধৰি লোৱা 1 নম্বৰ কটো কৰিছা তোমালোকে দিবা 1 নম্বৰ ক তাৰপিছত উত্তৰ দিবা উত্তৰৰ তলত আন্ডাৰলাইন কৰিবা তাৰপিছত উত্তৰখিনি লিখিবা আৰু উত্তৰ লিখোতে এই বস্তুটো চোৱা তোমালোকে কোহলিৰ অন্তৰাংগ বান্ধৱী গৰাকীৰ নাম হ'ল শেৰন তো ইয়াত শেৰনত আন্ডাৰলাইন কৰি দিছো একদম ওৱান ৱৰ্ড এনসাৰ হয় যোনটো সবতছে বেছি ইম্পৰ্টেন্ট ৱৰ্ড হয় হেতু তোমালোকে আন্ডাৰলাইন কৰি দিবা নেক্সট তোমালোকে চোৱা ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক হ'ল নাৰায়ণ মূৰ্তি তো ইয়াত নাৰায়ণ মূৰ্তিত আন্ডাৰলাইন কৰি দিয়া হৈছে তো যোনটো এনসাৰ হয় হেতু আন্ডাৰলাইন কৰি দিবা আৰু লং কোৱেশ্চনো যদি হয় তেনেহলে তাৰ যোনখিনি বেছি ইম্পৰ্টেন্ট পাৰ্ট হয় হেতু আন্ডাৰলাইন কৰি দিবা তেতিয়া এক্সামিনাৰৰ সহায় হয় মানে আৰু এক্সামিনাৰৰ যদি মুডটো ভাল থাকে তেনেহলে তোমালোকক নম্বৰ দিবই তো তোমালোকৰ কপিখন ভালকৈ চেক হ'ব নে বেয়াকৈ চেক হ'ব হেতু ডিসাইড হয় এক্সামিনাৰৰ মুডটো কেনেকুৱা হৈ আছে তোমালোকে হেতু কাৰণে সিৰিয়ালি লিখিব চেষ্টা কৰিবা এনেকুৱা নহয় যে প্ৰথম তোমালোকে 10 নম্বৰ কোৱেশ্চন লিখিছা তাৰপিছত 1 নম্বৰ লিখিছা তেনেকুৱা নহয় ইয়াত ধৰি তোমালোকে সিৰিয়ালি লিখি যোৱা এক্সামিনাৰৰ কপিখন চেক কৰি ভাল পাব সিৰিয়ালি যাই থাকিব তোমালোক নম্বৰ দি যাই থাকিব তোমালোকে কমপ্লিট নম্বৰ পাবলৈ সক্ষম হ'বা তো এনেকুৱাকৈ তোমালোকে ধুনীয়াকৈ প্ৰেজেন্ট কৰিব জানিব লাগিব বহিখন তো পেপাৰ প্ৰেজেন্টেশন ভালকৈ কৰিলে নম্বৰ ইনক্ৰিজ হয় নে নিশ্চয় ইনক্ৰিজ হয় আমি ডিসকাস কৰিম আমাৰ নেক্সট পইণ্টটো এইটো হৈছে ষ্টেপ মাৰ্কিং থাকিবনে তো এইটো লৈ বহুত ষ্টুডেণ্টছৰ ডাউট আৰু কনফিউজন হৈ আছে যে ষ্টেপ মাৰ্কিং থাকিবনে নাই তো তোমালোকৰ ষ্টেপ মাৰ্কিং থাকিব আৰু বেছি সহায় হ'ব কোনটো সাবজেক্টত মেথছ সাবজেক্টত ইয়াত চোৱা তোমালোকে ধৰি লোৱা গোটেই এনসাৰটো ধুনীয়াকৈ লিখিছা কাৰেক্ট হৈছে তোমালোকৰ এনসাৰটো তেনেহলে তোমালোকে 2 মাৰ্কস পাইছা তো ইয়াত এটো ট্ৰিগোনোমেট্ৰিৰ পৰা দিছে তো এইখিনি কোৱেশ্চন চাবা তোমালোকে ইম্পৰ্টেন্ট আছে তো ধৰি লোৱা তোমালোকে গোটেই কোৱেশ্চনটো নিলিখিলা আধাতে কৰি থৈ দিলা ক্যালকুলেশনটো তোমালোকে উলাই নিদিলা তো এনেকুৱা ক্ষেত্ৰত কিন্তু তোমালোকক 0 মাৰ্কস কেতিয়াও নিদিয়ে ইয়াত তোমালোকে 1 পাইছা দেখা পাইছা নহয় কাৰণ তোমালোকে গোটেইখিনি শুদ্ধই কৰি আহিছিলা খালি ক্যালকুলেশনটো কমপ্লিট কৰিব নোৱাৰিলা তো হেতু কাৰণে তোমালোক 1 দিছে তো বহুতে কি ভাবে যে এটা মোৰ সময় নহব এটো মই আধা মানহে জানো বা আধা মানহে কৰিব পাৰো তাৰ পিছৰখিনি নোৱাৰো হেতু কাৰণে মই কোৱেশ্চনটো বাদ দি দিও তো তেনে ক্ষেত্ৰত বাদ দি নিদিবা কাৰণ তোমালোকে কিবা এটা হলেও পাবা আৰু যদি একোৱে আইডিয়া নাই কিন্তু যদি ফাৰ্স্ট স্টেপটো যদি তোমালোকে বহাই থৈ আহা ন এটা স্টেপো যদি কৰি থৈ আহা তেনেহলে চান্সেস আছে যে তেতিয়াও তোমালোকক হাফ মাৰ্ক এটা দি দিব কাৰণ মেথছত ষ্টেপ মাৰ্কিং থাকে তো হেতু কাৰণে তোমালোকে লিখি থৈ আহিব চেষ্টা কৰিবা যেনেকৈ নহওক কিয় আৰু চোৱা অসমীয়াত কি হয় অসমীয়াত ব্যাখ্যা কৰা কেতিয়াবা আহি যায় যোনটো এনসাৰ তোমালোকে নাজানা তো অসমীয়াটো এটা এডভান্টেজ আছে কি আছে তোমালোকে ব্যাখ্যা কৰা আহিলে এনেকুৱাকৈ ষ্টাৰ্ট কৰিবা চোৱা উক্ত কবিতা ফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা অন্তৰ্গত কবি আজান ফকীৰৰ ৰচিত জিকিৰ কবিতাৰ পৰা তুলি দিয়া হৈছে তো এটো লিখি দিয়া লগে লগে তোমালোক কিন্তু এটা ডাইৰেক্ট 0 বহাই দিব নোৱাৰিব যদি তোমালোকে এইটো আহিছিলা একোৱে নাপাল হয় কিন্তু যদি তোমালোকে জানা যে এটো কোনটো পয়েম বা চেপ্টাৰৰ পৰা আহিছে আৰু হেতুৱে যদি তোমালোকে ভালকৈ লিখি থৈ আহা যে উক্ত কবিতা ফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত কবিতা আজান ফকীৰৰ ৰচিত জিকিৰ কবিতাৰ পৰা তুলি দিয়া হৈছে তো ইয়াত যদিও জিকিৰ দিছে বা যোনটো কবিতাৰ পৰা নিদিয়ক কিয় হেতু কবিতাৰ তোমালোকে উল্লেখ কৰি দিবা তেনে ক্ষেত্ৰত তোমালোকক 0 কেতিয়াও নিদিয়ে 1 মাৰ্ক এটা হলেও পাবাই
তাৰপিছত মেথছতো আৰু এটা মিষ্টেক বহুতে কি কৰে, তোমালোকৰ ধৰি লোৱা চেপ্টাৰ নাম্বাৰ 13ৰ পৰা কিবা এটা কুৱেশ্যন আহি গ'লগৈ। তো এইটো কুৱেশ্যন যদিও নাই, এইটো জাষ্ট মই এটা এক্সাম্পল হিচাপে ইউজ কৰিছোঁ, মানে কুৱেশ্যনবিলাক এইটো ফৰ্মেটৰে থাকে, হাইট, তাৰপিছত লেন্থ, ব্ৰেড দিয়া থাকে, তাৰপিছত তোমালোকে কেলকুলেশ্যন কৰি এনচাৰটো ওলাব লাগে। যদি এনচাৰটো ভালকৈ ওলাই দিয়ে তেনেহ'লেতো তোমালোকে সম্পূৰ্ণ 2 নম্বৰে পাবা। কিন্তু ইয়াতে বহুতে কি কৰে, সিহঁতে ইউনিটখিনি ভালকৈ নিলিখে। মেথছত যিসকল ষ্টুডেণ্টে ইউনিট ভালকৈ নিলিখা, সাৱধান হৈ যোৱা, কাৰণ ইউনিট যদি তোমালোকে নিলিখা তেনেহ'লে কিন্তু হাফ মাৰ্ক এটা কাটি দিয়ে। তো ইয়াতে তোমালোকে চোৱা, ষ্টুডেণ্টজনে কি কৰিছে, ইউনিট লিখা নাছিলে, চেণ্টিমিটাৰ কিউব লিখি থৈ অহা নাছিলে। তো সেইটো কাৰণে কি হৈছে, তো ইয়াত হাফ মাৰ্ক এটা ৰিডিউচ কৰি দিছে, আৰু সেইটো এক্সামিনাৰৰ 100% ৰাইট আছে। তোমালোকে যদি ইউনিট নিলিখা তেনেহ'লে কিন্তু মাৰ্কছ ৰিডিউচ হ'ব। তো ইয়াত ধৰি লোৱা তোমালোকে একোৱে ভালকৈ নাজানা, তোমালোকে যদি একো নাজানা তেতিয়াও যদি গিভেনখিনি লিখি থৈ আহিবা, কুৱেশ্যনত গিভেনটোতো লিখাই থাকিব মেথছত, সেই গিভেনখিনি ভালকৈ লিখি থৈ আহিবা, যে লেন্থ কিমান দিয়া হৈ আছে, ৱেইট কিমান দিয়া হৈ আছে, হাইট কিমান দিয়া হৈ আছে, চব ধুনীয়াকৈ লিখিবা। তাৰপিছত তোমালোকে উই ন' ডেট বুলি দিবা আৰু ফৰ্মুলাটো বহাই থৈ গুচি আহিবা। তো ফৰ্মুলা একজেক্ট যদি জানা তেনেহ'লে যদি বহাইছা তেনেহ'লেতো নম্বৰ পাবাই, যদি একজেক্ট নহয় তেতিয়াও তোমালোকে সেই চেপ্টাৰটোৰ ৰিলেটেডে কিবা ফৰ্মুলা লিখি থৈ আহিবা। তো এতিয়া তোমালোকে যিহেতু গিভেনখিনি লিখি থৈছা, তোমালোকক ডাইৰেক্ট 0 বহাব নোৱাৰে মেথছত। তো মেথছত মিনিমাম 1 এটা হ'লেও দিবই তোমালোকক। তো এইখিনি কথা মন কৰিবা, আৰু ষ্টেপ মাৰ্কিং য়েছ দিয়া হৈ আছে, গোটেইখিনি ছাবজেক্টতে তোমালোকে হেল্প পাবা। তো নেক্সট আমি ডিছকাছ কৰিম কিছুমান কি ফ'কাছ পইণ্ট, যোনখিনি তোমালোকে ফ'কাছ কৰিব লাগিব। তো মেথছত তোমালোকে চাবা যে ইউনিট আৰু ফৰ্মুলাখিনি ভালকৈ লিখিছা নে নাই, নে ভুল কৰি থৈ আহিছা নেকি, সেইটো ফ'কাছ কৰিবা। ছায়েন্সত তোমালোকে ডায়েগ্ৰামটো অকণমান নিট কৰিবৰ কাৰণে চেষ্টা কৰিবা, মানে ক্লিনকৈ আঁকিবা, বেছি লেতেৰা কৰি নিদিবা, লেবেলিংখিনি ধুনীয়াকৈ কৰিবা, আৰু ডায়েগ্ৰামটো আঁকা পিছত তোমালোকে তলত ফিগাৰ বুলি লিখিবা। তো সেইটো যদি ধুনীয়াকৈ দিয়া তেনেহ'লে এক্সামিনাৰৰ মনত এটা ভাল ইম্প্ৰেশ্যন আহিব যে হয় তুমি এজন ভাল ছিনচিয়াৰ ষ্টুডেণ্ট হয়। তো সেইটো কাৰণে ডায়েগ্ৰাম আদি ধুনীয়াকৈ আঁকিবা, লেবেলিং কৰিবা, ইউনিটখিনি ধুনীয়াকৈ বহাবা। তাৰপিছত নেক্সট ইংলিছ আৰু MIL ছাবজেক্টত কি হয়, বেছিভাগ ষ্টুডেণ্টৰ নম্বৰ কিয় কটা যায়, সিহঁতে গ্ৰামাৰ মিষ্টেক ধেৰ কৰে, আৰু তাৰপিছত স্পেলিং মিষ্টেক বহুত হয়। তো যিবিলাক আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট আছা, তো আছামিজ মিডিয়ামৰ ষ্টুডেণ্টবিলাকৰ মেক্সিমাম ভুল ইংলিছ ছাবজেক্টত হয়, আৰু নম্বৰ কটা যায় কিয়, কাৰণ সিহঁতে স্পেলিং মিষ্টেক ধেৰ কৰে, গ্ৰামাৰ মিষ্টেকো বহুত কৰে। তো চেণ্টেঞ্চ এটা যেতিয়া তোমালোকে ভালকৈ লিখিবা, মাজত যেনেকুৱাই নহয় কিয় প্ৰথম ষ্টাৰ্টিঙৰ কুৱেশ্যন এনচাৰখিনিত তোমালোকে গ্ৰামাৰ মিষ্টেক, তাৰপিছত স্পেলিং মিষ্টেক অকণমান কমকৈ কৰিব চেষ্টা কৰিবা। লাগিলে বেছি জটিল শব্দ ইউজ কৰিব দৰকাৰ নাই, তোমালোকে ইজি ৱৰ্ডবিলাকে ইউজ কৰিবা, যাতে তোমালোকৰ ইম্প্ৰেশ্যনটো ভাল হয় এক্সামিনাৰৰ আগত। তো সেইটো কাৰণে দেখা যায় মেক্সিমাম ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টে কি কৰে, অসমীয়াত নম্বৰ কম পায়, কিয়, কাৰণ সিহঁতৰ স্পেলিং মিষ্টেকে বেছিকৈ হয়, আৰু যাৰ ফলত কি হয়, এক্সামিনাৰৰ মনত এটা বেয়া ইম্প্ৰেশ্যন আহে। তোমালোকে যেতিয়া প্ৰথমখিনি গোটেই ভুলকৈ লিখি যাবা, তেতিয়া কিন্তু এক্সামিনাৰে অকণমান ষ্ট্ৰিক্টকৈ চেকিং কৰা ষ্টাৰ্ট কৰি দিব। তো সেইটো মন কৰিবা। তো সেইটো কাৰণে স্পেলিঙত অকণমান ফ'কাছ কৰিবা, লাগিলে বেছি টান ৱৰ্ড ইউজ কৰিব নালাগে, তোমালোকে ইজি ৱৰ্ডতে এনচাৰবিলাক লিখিবা, কিন্তু ভুলকৈ নিলিখিবা। আৰু ছ'চিয়েলত কি হয়, ছ'চিয়েলত তোমালোকে যিমান পাৰা সিমান পইণ্ট ৱাইজ এনচাৰ লিখিবৰ কাৰণে চেষ্টা কৰিবা, পেৰেগ্ৰাফত লিখিব চেষ্টা নকৰিবা। এক্সামিনাৰৰ সময় নাথাকে, তো সিহঁতেও ভাল পাব যদি তোমালোকে পইণ্টকৈ লিখা, আৰু হাইলাইটেড পইণ্টখিনি যাতে দেখাই দিয়া। তো ইয়াত তোমালোকে চোৱা, তোমালোকে কেনেকুৱাকৈ লিখিব লাগিব। ইয়াত যদিও মই ছ'চিয়েলৰ কথা কৈছোঁ, ইয়াত ইংলিছৰ এক্সাম্পলহে দি দিছোঁ, বেয়া নাপাবা। তো ইয়াত কি হৈছে, টুইন অব্লিগেশ্যন মেনশ্যন বাই মাণ্ডেলা, ইয়াত ধুনীয়াকৈ তোমালোকে 2টা পইণ্ট দি দেখালা, ডিউটি টুৱাৰ্ড হিজ ফেমিলি, ডিউটি টুৱাৰ্ড হিজ কাণ্ট্ৰি পিপল। তো তাকে নিলিখি যদি তোমালোকে এটা ডাঙৰ পেৰেগ্ৰাফ লিখা, এতিয়া তোমালোকে ধৰি লোৱা কপিখন চেক কৰি আছা, কোনটো তোমালোকে ভাল পাবা, অফক'ৰ্ছ তোমালোকে পইণ্ট ৱাইজ এনচাৰটোৱে ভাল পাবা পেৰেগ্ৰাফটো পঢ়ি থকাতকৈ। তো সেইটো কাৰণে এক্সামিনাৰেও ভাল পাব যদি তোমালোকে পইণ্ট ৱাইজ লিখা। তো পাৰিলে তোমালোকে পইণ্ট ৱাইজ লিখিবা। ধৰি লোৱা তোমালোকৰ 3 মাৰ্কছৰ কুৱেশ্যন আহিছে, তোমালোকে 3টা বা 4টা পইণ্ট দি দিছা, ধুনীয়াকৈ নম্বৰ পাই যাবা। এতিয়া পেৰেগ্ৰাফ লিখিলে কিন্তু সেই 3 দিব পাৰে বা 2 দি দিব পাৰে, কিন্তু পইণ্ট ৱাইজ লিখিলে সেয়া নম্বৰ কাটিব নোৱাৰে। তো এইখিনি আছিল কিছুমান ইম্পৰ্টেণ্ট পইণ্ট, যোনখিনি তোমালোকে মন দিব লাগিব। এতিয়া আমি যাম ইম্পৰ্টেণ্ট পাৰ্টটো, যে কপি চেকিং তোমালোকৰ হাৰ্ড হ'ব নে ইজি হ'ব। তো সেইটোৱে কনফিউজন বহুতৰ আছে যে কপি চেকিং হাৰ্ড হ'ব নে ইজি হ'ব। কিন্তু তাৰ আগতে যদিহে তোমালোকে চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকৰ পৰা আমি বেলেগ একো বিচৰা নাই, তোমালোকে এটা ভাল ৰিজাল্ট যাতে কৰিব বিচাৰে সেইটোৱে বিচাৰিছোঁ, আৰু লগতে ছাবস্ক্ৰাইব কৰি থবা। বেলেগ একো নালাগে, আমি যিমান পাৰোঁ তোমালোকক চেল্ফলেছলি সহায় কৰি যাম। তো মই তোমালোকক যিমান পাৰোঁ সহায় কৰি গৈ আছোঁ, আৰু আগলৈও কৰি যাম। তোমালোকে মাত্ৰ ছাপোৰ্টটো দি যাবা। কেনেকৈ দি যাবা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, নহ'লে তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা, তাতে বহুতখিনি সহায় হ'ব, আৰু যিমান পাৰা লগৰবিলাককো শ্বেয়াৰ কৰি দিবা। বাকী আমি আছোঁ, তোমালোকে চিন্তা নকৰিবা। এতিয়া নেক্সট আমি আহিছোঁ, কপি চেকিং হাৰ্ড হ'ব নে ইজি হ'ব। তো এইটো কথা একদম ভুল হয় যদি তোমালোকে ভাবা যে মেট্ৰিকৰ কুৱেশ্যন পেপাৰখিনি বৰ টানকৈ চেক কৰিব। তো তেনেকুৱা নকৰে। মেট্ৰিকত আনকি তোমালোকৰ প্ৰি বৰ্ডতকৈও সহজকৈহে চেক কৰা হয়। তো চোৱা, তোমালোকৰ প্ৰি বৰ্ডত বহুত ষ্ট্ৰিক্ট চেকিং হয়, কাৰণ সেইটো স্কুলবিলাকক অৰ্ডাৰ দিয়াই হয় যে তোমালোকৰ পেপাৰখিনি ষ্ট্ৰিক্টকৈ চেক কৰা হয়, যাতে তোমালোকে যদি প্ৰি বৰ্ডত অকণমান কম নম্বৰো পোৱা, তোমালোকে অকণমান মটিভেট হয় মেট্ৰিকৰ কাৰণে ভালকৈ পঢ়িব পাৰা। আৰু মেট্ৰিক বহুতো ষ্টুডেণ্টছে দিব, 4 লাখমান ষ্টুডেণ্টে দিব, আৰু মেক্সিমাম ষ্টুডেণ্টে যিবিলাক গাঁৱলীয়া অঞ্চলত আছে সিহঁতে তেনেকুৱা নিচিনা কোৱালিটি এডুকেশ্যন নাপায়, যাৰ ফলত সিহঁতৰ এনচাৰৰ কোৱালিটিটো ইমান এটা ভাল নহয়। সেইটো কাৰণে ইমান এটা ষ্ট্ৰিক্টকৈ চেক কৰা নহয়, অকণমান ৰেহাই দিয়া হয় তোমালোকৰ মেট্ৰিকৰ চেকিঙত। তো যিখিনি কথা কোৱা হৈছে, কথাখিনি ভালকৈ ফ'ল' কৰিবা।
তো আজি যি কথা আমি আলোচনা কৰিলোঁ, আজি বহুতখিনি কথা তোমালোকে নিশ্চয় শিকিবলৈ পাইছা। তো সেইখিনি তোমালোকে নিজৰ লাইফত এপ্লাইও কৰিবা, ধুনীয়াকৈ লিখিবৰ কাৰণে চেষ্টা কৰিবা, ক্লিয়াৰকৈ লিখিব চেষ্টা কৰিবা, বেছি কাটা কুটা নকৰিবা। আৰু চব ফৰ্মেটত নম্বৰ থাকে, ধৰি লোৱা লেটাৰ ৰাইটিঙে লিখিছা, ফৰ্মেটটো যদি শুদ্ধ হয় তেনেহ'লে নম্বৰ পাবা। তো বহুতো ষ্টুডেণ্টছে কি কৰে, সিহঁতে বস্তুবিলাক এৰি থৈ গুচি আহে, এৰি থৈ গুচি নাহিবা। তোমালোকে ভালকৈ এটেণ্ড কৰিবৰ কাৰণে চেষ্টা কৰিবা যিমান পাৰা কুৱেশ্যন। আৰু ইয়াৰ লগতে বহুতো কথা আলোচনা কৰিবলৈ আছে, তোমালোকে আমাক ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু হোৱাটছএপত জইন কৰা। হোৱাটছএপত আমাৰ এতিয়া তোমালোকৰ 37,000তকৈ অধিক ষ্টুডেণ্টে জইন কৰিছে, তোমালোকে জইন নকৰাকৈ নাথাকিবা। তাত আমি ইম্পৰ্টেণ্ট কথা কিছুমান ডিছকাছ কৰিম আৰু যিমান পাৰোঁ আমি সহায় কৰি যাম। তোমালোকে হোৱাটছএপত জইন কৰিবা, কমপ্লিটলি ফ্ৰী হয়, লিংকটো পিন কমেণ্টত দিয়া হৈ আছে, ক্লিক কৰা, পেজটো অ'পেন হ'ব, সেই পেজটো ফ'ল' কৰি ৰাখিবা। বাকী আমি আছোঁ, একদম চিন্তা কৰিব নালাগে, এক্সাম তোমালোকৰ ভাল হ'বই। যিমান তোমালোকে চিন্তা কৰি আছা সিমান টান নহয় মেট্ৰিক পৰীক্ষা, তোমালোকে প্ৰথম এক্সামটো দিলেই গম পাবা। আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আপডেটছবোৰ পাই থাকিবা, আৰু আমি যিমান পাৰোঁ তোমালোকক কুৱেশ্যন আদি দি সহায় কৰিব চেষ্টা কৰিম।